উপস্থিত আমাৰ শিক্ষকবৃন্দ আৰু আমাৰ বন্ধু বান্ধৱীসকল, মোৰ টপিক হৈছে সপক্ষে অনৈক্যৰ মাজত ঐক্য ভাৰতৰ এক বিশাল শক্তি। এটার অর্থ হল যে আমার ভারতবর্ষ যদিও আমি পুরা ভারতবর্ষ যদি আমি চাও, ভারতবর্ষৰ মোট 28খন রাজ্য আছে। তার ভিতৰত আমার বিভিন্ন ধৰণৰ জাতি ধৰ্ম বৰ্ণৰ মানুহ আছে। বিভিন্ন দেশৰ পৰা যদি আমাৰ ভাৰতত পৰ্যটকবিলাকে আহে, তেতিয়াও সিহঁতে এই ভাৰতৰ প্ৰশংসা কৰি যায়। এই কাৰণেই যে ভাৰতবৰ্ষ 1947 চনৰ পিছত 47 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো এতিয়াও এনেভাৱে ভাৰতবৰ্ষ মানুহবিলাক একত্ৰিত হৈ চলি আছে। ভাৰতৰ যদি আমি দক্ষিণ ভাৰতত যদি চাওঁ, তেতিয়া মানুহৰ বৰ্ণৰ হিচাপে আমি চাবলৈ গ'লে সিহঁতৰ বৰ্ণ কলা, আৰু যদি উত্তৰ ভাৰতত চাব যাওঁ হেমবৰণীয়া বা বগা হয়। তথাপিও আমাৰ ভাৰতত ডিভাইড নকৰে, বিভাজন নকৰে, তথাপিও একেলগে একেই আদৰ্শত একেই সংস্কৃতিত বা এটা সংবিধানৰ এটা নিয়মত অথবা এটা আইনত আমি চলি থাকোঁ। কাৰো কাৰণে বিশেষ কোনো আইন নাই। সব ধৰ্মৰ মানুহৰ কাৰণে, সব জাতিৰ কাৰণে, সব ধৰ্মৰ সংস্কৃতিৰ কাৰণে, সব মানুহৰ মিলা প্ৰীতিৰ কাৰণে এটাই আমাৰ আইন। আমি পুৰা ভাৰতত যদি চাওঁ, আমাৰ 28খন ৰাজ্যৰ ভিতৰত বিভিন্ন ৰাজ্যত খাদ্যত আমি বিভাজন দেখিব পাৰিম। ভাষাৰ ভিতৰত আমি 140টা ভাষা আমাৰ আছে ভাৰতত, সেই বিভাজন আছে। তথাপি তাৰ ভিতৰত আমাৰ সাউথ ইণ্ডিয়াৰ পোচাক পৰিধান লুংগি, ইহঁতৰ বেলেগ পৰিধান, আমাৰ নৰ্থ ইষ্টৰ বেলেগ। ইয়াৰ মাজতেও আমি ভাৰতত সংবিধান আমাৰ দিছে